মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিত যিকেইজনে এপ্লাই কৰিছিল আৰু যিকেইজন ফাইনেল লিষ্টত চিলেকশ্যন হৈছে তেখেতৰ সকলোৰে মোবাইলত এটা SMS যোগে জনাই দিয়া হৈছে আৰু তেখেতসকলৰ 3 দিনীয়া এটা ট্ৰেইনিং হ'ব আৰু এই ট্ৰেইনিঙৰ ডেটটো অতি শীঘ্ৰে ঘোষণা কৰি জনাই দিয়া হ'ব। অন্যথা মেছেজ যোগে সকলোকে জনাই দিয়া হ'ব আৰু যিকেইজনে SMS অহা নাই আৰু কোনো মেছেজ বৰ্তমান নাহে তেখেতসকলে আকৌ নৱেম্বৰৰ 3 তাৰিখৰ পৰা ৰি-এপ্লাই কৰাৰ সুযোগ পাব। কাৰণ নৱেম্বৰত আকৌ ৰি-এপ্লাইৰ এপছখন মুকলি কৰি দিব আৰু যেতিয়াই এডভাইচ দিয়া হ'ব আমি আপোনালোকক জনাই দিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। আৰু নৱেম্বৰত যে ৰি-এপ্লাই দিব এই কথাখিনি মুখ্যমন্ত্ৰী ছাৰে নিজেই কৈছে। আহক আমি শুনি লওঁ তেখেতৰ মুখৰ এই কথাখিনি। আত্মনিৰ্ভৰ যিয়ে পালি বাকীখিনি ওলাব নৱেম্বৰৰ 3 তাৰিখ।